বিগ ব্রেকিং নিউজ চাইছো খানাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত হৈ পৰিছে 21 গৰাকীকৈ খানা ইতিমধ্যে নিহত হোৱাৰ খবৰ আহি পৰিছে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে হেলিকপ্টাৰ তাৰ পিছত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে তথাপিও কৈ হেলিকপ্টাৰ নমাবলৈ চাইছিল কিন্তু হেলিকপ্টাৰ তাৰ পৰা নমাবলৈ চাওতে ভয়ংকৰ দুৰ্ঘটনাত হৈ পৰিছে এতিয়া 21 গৰাকীকৈ খানাৰ মাজত হাহাকাৰ সবিস্তাৰ জনাইছে বহুত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে বিগ ব্ৰেকিং অৱস্থা জনাইছো খানাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 খানাৰ সতে ভয়ংকৰ ঘটনা পিয়কেট খানাৰ ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে ভয়ংকৰভাৱে হেলিকপ্টাৰ 21 খানাৰ সতে কৰুণ ঘটনা সংঘটিত হৈ পৰিছে পাকিস্তানৰ গণবিক্ষোভৰ মাজত অতিৰিক্ত খানালৈ উৰা মাৰিছিল হেলিকপ্টাৰখন আৰু সেই সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে নীলম উপত্যকাৰ অভিমুখে উৰা মাৰিছিল খানাৰ দলটো আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনা কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হয় হেলিকপ্টাৰখন অৱতৰণ কৰিব বিচাৰিছিলে সুৰক্ষিত স্থানলৈ অৱতৰণ কৰিব বিচাৰিছিলে কিন্তু হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰিলে মুজাফফৰবাদৰ ওচৰত পাকিস্তান খানাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে পিয়কেটা খানাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে আৰু 21 গৰাকীকৈ খানাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পিয়কেট খানাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 খানাৰ সৈতে কৰুণ ঘটনা আৰু ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে 21 খানাৰ সৈতে কৰুণ ঘটনা হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পিয়কেট জনাইছো পিয়কেট পাকিস্তান সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে আৰু 21 গৰাকীকৈ সেনাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো মুজাফফৰবাদৰ ওচৰত পাকিস্তান সেনাৰ মিগ MI-17 সামৰিক হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে পাকিস্তান সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে ৰোডৰ কিছু সময়ৰ পিছত হেলিকপ্টাৰখনৰ কাৰিকৰী বিজুতি হৈছিলে আৰু জৰুৰী অৱতৰণৰ চেষ্টা চলোৱা হৈছিল কিন্তু অৱতৰণ কৰিব নোৱাৰিলে ই ভূপতিত হৈ পৰে হেলিকপ্টাৰখন নীলম উপত্যকাৰ দিশে যাত্ৰা কৰিছিল আৰু সেই সময়তে অঞ্চলটোত ব্যাপক গণবিক্ষোভ আৰু চলি আছিলে আৰু যদি পাকিস্তান সেনা এই বিক্ষোভৰ সৈতে দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি স্বীকাৰ কৰিছে কিন্তু কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হৈ পৰে হেলিকপ্টাৰখন দুৰ্ঘটনাৰ পাছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে মৃতদেহসমূহ উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে পাকিস্তান সেনাই হেলিকপ্টাৰখনত থকা সকলো সামৰিক যি সেনা আছিলে এই সেনাৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে নিশ্চিত কৰিছে 21 গৰাকীকৈ সেনা আছিলে 21 গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে পাকিস্তান সেনাই ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু সকলোৱে ইতিমধ্যে শোক প্ৰকাশ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলোৱে সেনা প্ৰধানৰ ফালৰ পৰা এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এতিয়া শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সামৰিক বিমান চলাচলৰ সুৰক্ষা ব্যৱস্থাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে ঘটনাৰ পাছতেই জনাইছো সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 সেনাৰ সৈতে কৰুণ ঘটনা পিয়কেট সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে হেলিকপ্টাৰ নমাবলৈ চাইছিলে অৱতৰণ কৰিব বিচাৰিছিলে কিন্তু অৱতৰণ কৰিব নোৱাৰিলে 21 গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা পাকিস্তানৰ গণবিক্ষোভৰ মাজত অতিৰিক্ত সেনা সৈন্যলৈ উৰা মাৰিছিল হেলিকপ্টাৰখনে 21 গৰাকীকৈ সেনা জোৱান আছিলে নীলম উপত্যকাৰ অভিমুখে উৰা মাৰিছিল সেনাৰ দলটোৱে আৰু অৱতৰণ কৰিব বিচাৰিছিলে তললৈ নমাবলৈ চাইছিল হেলিকপ্টাৰখন কিন্তু কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হৈ পৰে হেলিকপ্টাৰখন মুজাফফৰবাদৰ ওচৰত পাকিস্তান সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে দুৰ্ঘটনাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পিয়কেট সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 গৰাকীকৈ সেনাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পাকিস্তানৰ গণবিক্ষোভৰ সময়তে হেলিকপ্টাৰ অৱতৰণ কৰিব বিচাৰিছিলে গণবিক্ষোভ চলি আছে পাকিস্তানত কিন্তু এই বিক্ষোভৰ সৈতে বিক্ষোভ চলি থকাৰ সময়তে হেলিকপ্টাৰখনে অন্য দিশলৈ যাত্ৰা কৰিছে হেলিকপ্টাৰখন নীলম উপত্যকাৰ দিশে যাত্ৰা কৰিছিল আৰু সেই সময়তে অঞ্চলটোত ব্যাপক গণবিক্ষোভ চলি আছিলে এবাৰে ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া পাকিস্তানত শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে সমগ্ৰ ঘটনাক লৈ সেনা প্ৰধানৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হৈ হেলিকপ্টাৰখন 21 গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে পিয়কেট সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21 গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হয় হেলিকপ্টাৰখন
মুজাফৰবাদৰ ওচৰত পাকিস্তান সেনাৰ এই হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে 21গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা নীলম উপত্যকাৰ অভিমুখে উৰা মাৰিছিল সেনাৰ দলটো 21গৰাকী সেনা জোৱান আছিলে 21গৰাকী সেনা জোৱানৰ যি হেলিকপ্টাৰখন নমাবলৈ বিচাৰিছিলে কিন্তু অৱতৰণ কৰিব নোৱাৰিলে অৱতৰণ কৰিব বিচাৰিছিল অৱতৰণ কৰিব নোৱাৰিলে আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিলে কাৰিকৰী বিজুতিৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে 21গৰাকী সেনাৰ সৈতে কৰুণ ঘটনা সংঘটিত হ'ল ঘটনাস্থলীতে 21গৰাকী সেনাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে পাকিস্তানৰ গণবিক্ষোভৰ মাজতে অতিৰিক্ত সেনা লৈ উৰা মাৰিছিল হেলিকপ্টাৰখনে নীলম উপত্যকাৰ অভিমুখে উৰা মাৰিছিল সেনাৰ দলটো আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে ক্ৰেছ হয় হেলিকপ্টাৰখন মুজাফৰবাদৰ ওচৰতে পাকিস্তান সেনাৰ এই হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া পাকিস্তানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে সেনা প্ৰধানৰ ফালৰ পৰা শোক প্ৰকাশ কৰা হৈছে ঘটনাৰ পাছতে পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে ভয়ংকৰ পিঅ'কে সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে